नमस्कार मैं मौजिद बंधुসকল कलकत्ता सावकाजी सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर काइলৈ राज्यत अनुष्ठित हब प्रथम पर्यायर पंचायत निर्वाचन और पंचायत निर्वाचনৰ বাবে काइলৈ बंद থাকিব সকলো स्कूल कलेज सरकारी कार्यालय। 2 मे अर्थात काइলৈৰ লগতে 7 मे तारिखतो सरकारी बंद घोषणा কৰা হৈছে। प्रथम और द्वितीय पर्यायत অসমৰ কোনকেইখন জিলাত কোনদিনা বন্ধ থাকিব চাওয়া হোক। पंचायत निर्वाचনৰ বাবে 2 मे और 7 मे सरकारी बंद घोषणा কৰা হৈছে। प्रथम और द्वितीय पर्यायत কোনকেইখন জিলাত বন্ধ থাকিব চাওয়া হোক। 2 मे अर्थात কাইলৈ বন্ধ থাকিব তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ এই জিলাসমূহত কাইলৈৰ দিনটোত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, যাৰ পৰিপ্ৰেক্ষিতত স্কুল কলেজ সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। এই জিলাকেইখনৰ উপৰিও হাইলাকান্দি আৰু শ্ৰীভূমি জিলাতো চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে কাইলৈ। এই সময়ছোৱাত অৰ্থাৎ কাইলৈৰ দিনটোত বন্ধ থাকিব সকলো শিক্ষা প্ৰতিষ্ঠান, অফিচ, কাৰ্যালয় আদি। আৰু আনহাতে 7 মেত বন্ধ থাকিব ধুবুৰী, দক্ষিণ চালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰঙত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। অৰ্থাৎ এই জিলাকেইখনত 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন, যাৰ পৰিপ্ৰেক্ষিতত 7 মে তাৰিখে এই জিলাকেইখনত স্কুল কলেজৰ লগতে সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব 7 মেৰ দিনা। পৰৱৰ্তী খবৰ ৰেল যাত্ৰীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা ৱেটিং টিকট লৈ যাত্ৰা কৰিব নোৱাৰিব ৰেলৰ স্লিপাৰ বা এচি কোচত। অৰ্থাৎ ৱেটিং টিকট লৈ স্লিপাৰ বা এচি ডবাত আপোনালোকে যাব নোৱাৰিব। কেৱল জেনেৰেল কোচতহে মান্য হ'ব ৱেটিং টিকট। আজিৰ পৰা সমগ্ৰ দেশত প্ৰযোজ্য হৈছে ৰেলৱেৰ এই নতুন নিয়ম। পৰৱৰ্তী খবৰ বিশ্বকাপত যোৱা জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত জড়িতই কঠোৰ শাস্তি পাব লাগিব। হিন্দুস্তানৰ ওপৰত যাতে ভৱিষ্যতে এনে কৰিবলৈ কাৰো সাহস নহয় বা কোনেও সাহস নকৰে। আৰু এই সন্দৰ্ভত দেশৰ সকলো বিৰোধী দলৰ চৰকাৰলৈ 100% সমৰ্থন আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্দৰ্ভত কঠোৰ স্থিতি লোৱাৰ দাবী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত জড়িতই কঠোৰ শাস্তি পাব লাগিব। হিন্দুস্তানৰ ওপৰত যাতে ভৱিষ্যতে এনে কৰিবলৈ আৰু কোনেও সাহস নকৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ স্থিতি লোৱাৰ দাবী কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ। সন্ত্ৰাসবাদীৰ এনেধৰণৰ ঘৃণনীয় কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আৰু এই সন্দৰ্ভত দেশৰ প্ৰতিটো বিৰোধী দলৰ চৰকাৰলৈ 100% সমৰ্থন আছে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিব লাগে। সংবাদমেলত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ এই আহ্বান প্ৰধানমন্ত্ৰী মোদীলৈ। আৰু লগতে পেহেলগামত সন্ত্ৰাসবাদৰ বলি হোৱাসকলক শ্বহীদৰ মৰ্যাদা প্ৰদান কৰক চৰকাৰে, এই দাবী উত্থাপন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ভোট খুজিবলৈ গৈ এইবাৰ পহুখেদা খালে বিজেপি বিধায়কে। নিৰ্বাচনী বিধি উলংঘা কৰি ভোট খুজিবলৈ যোৱাৰ অভিযোগত ডিব্ৰুগড় বিধায়ক চোৰণ ফুকনক পহুখেদা স্থানীয় ৰাইজৰ। ভোট খুজিবলৈ গৈ এইবাৰ পহুখেদা খালে বিজেপি বিধায়কে। নিৰ্বাচনী বিধি উলংঘা কৰি গৈছিল ভোট খুজিবলৈ আৰু বিধায়কক দেখি পহুখেদা দিলে স্থানীয় ৰাইজে। ডিব্ৰুগড় বিধায়ক চোৰণ ফুকনৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীয়ে জবাবদিহি কৰে বিধায়কগৰাকীক আৰু বিধায়কগৰাকীক দেখি পহুখেদা দিয়ে স্থানীয় ৰাইজে। পৰৱৰ্তী খবৰ পাকিস্তানৰ বিৰুদ্ধে আন এক ডাঙৰ সিদ্ধান্ত ভাৰতৰ। এতিয়াৰ পৰা ভাৰতৰ আকাশমাৰ্গত উৰিব নোৱাৰিব পাকিস্তানী বিমান। পাকিস্তানৰ বিমানৰ বাবে বন্ধ কৰি দিয়া হৈছে ভাৰতৰ আকাশমাৰ্গ।
23 মেলৈকে বন্ধ কৰি দিয়া হৈছে ভাৰতৰ আকাশমাৰ্গ। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত পৰিছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ 3 লিংকমেন। মেঘালয় সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই 3 বিদ্ৰোহী সদস্যক। ধৃত 3 সদস্যক NSCN-ৰ কেডাৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। আলফা স্বাধীনৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছিল 3ও। লগতে ধন দাবী কৰিছিল অসমৰ একাধিক ব্যৱসায়ীৰ পৰা। ধৃত 3জনৰ ঘৰ নাগালেণ্ডৰ মন জিলাত। 3জন হৈছে ক্ৰমে ৱাই নেমখা, য়ামন কন্যাক আৰু এছ হেংনেই কন্যাক। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰী অন্যতম মাষ্টাৰমাইণ্ড বিশাল আৰু তাৰ্কিকৰ জামিন মঞ্জুৰ আদালতৰ। শীঘ্ৰেই তেওঁলোকে ওলাই আহিব মুকলি আকাশৰ তললৈ। পিছে এই পৰ্যন্ত জামিন লাভ কৰা নাই চুমি বৰাই। চুমি বৰাক জেলত অকলে থৈ জেলৰ পৰা ওলাই আহিব বিশাল আৰু তাৰ্কিক। বৰবৰুৱা থানাৰ 85/2024 নম্বৰৰ গোচৰত জামিন লাভ কৰিছে বিশাল আৰু তাৰ্কিকে। PJ শইকীয়াৰ আদালতে জামিন মঞ্জুৰ কৰিলে বিশাল আৰু তাৰ্কিকৰ। উল্লেখযোগ্য যে বিগত প্ৰায় এবছৰ ধৰি জেলত আছে এই 3গৰাকী। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকক পুনৰ দিব চৰকাৰী পকী ঘৰ। আৰু এই চৰকাৰী পকী ঘৰ লাভ কৰিবলৈ আপুনি জিঅ' টেগিং কৰিলেনে? যদি কৰা নাই তেন্তে দহমেৰ পৰা চৰকাৰী ঘৰৰ বাবে আপুনি নিজেই কৰিব পাৰিব জিঅ' টেগিং। বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। দহমেৰ পৰা 15 দিনৰ বাবে পুনৰ সেল্ফ জিঅ' টেগিঙৰ সুবিধা আগবঢ়াব ৰাইজলৈ। অৰ্থাৎ সেল্ফ জিঅ' টেগিঙৰ সুবিধা পুনৰ খুলি দিয়া হ'ব। অহা 10 মেৰ পৰা চৰকাৰী ঘৰৰ বাবে নিজেই কৰিব পাৰিব জিঅ' টেগিং। বিনামূলীয়া ঘৰক লৈ এইবাৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 10 মেৰ পৰা 15 দিনৰ বাবে ৰাইজৰ বাবে মুকলি হ'ব এই সেৱা। জিঅ' টেগিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব জিঅ' টেগিং। জিঅ' টেগিঙৰ বাবদ আপুনি দিব নালাগে 1 টকাও। আৰু নিজেই ঘৰত বহি মোবাইলতে কৰিব পাৰিব জিঅ' টেগিং। এই সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, চীন নহয়, কৰোনা ভাইৰাছৰ উৎপত্তি হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। আমেৰিকাই সমগ্ৰ বিশ্বত বিয়পাই দিছিল কোভিড। আমেৰিকাৰ বিৰুদ্ধে কোভিডক লৈ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে চীনে। চীনে কোভিড সন্দৰ্ভত প্ৰকাশ কৰা শ্বেতপত্ৰত এই অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, সলনি কৰা হ'ল ৰেলৰ টিকট ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়া। এতিয়াৰ পৰা 120 দিনৰ পৰিৱৰ্তে 60 দিন পূৰ্বে কৰিব পাৰিব টিকট বুকিং। আৰু লগতে ৱেটিং টিকট লৈ এতিয়াৰ পৰা যাত্ৰা কৰিব নোৱাৰিব স্লিপাৰত। ৱেটিং টিকট লৈ কেৱল মাত্ৰ জেনেৰেল কোচতহে কৰিব পাৰিব যাত্ৰা। ৰেল যাত্ৰীসকলক লৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰেল মন্ত্ৰালয়ৰ। আৰু আজিৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হৈছে এই নতুন নিয়ম।